নমস্কাৰ সকলোকে আকৌ এবাৰ আজিৰ টপিকটো হ'ব আমাৰ কালেক্টিভ নাউন ইয়াৰ আগতে আমি দুটা ভিডিও আপলোড কৰিছো সেই দুটা আছিল আমাৰ প্ৰপাৰ নাউন আৰু কমন নাউনৰ ওপৰত আছিল আজিৰ টপিকটোত নামটো আছে আমাৰ কালেক্টিভ নাউন মানে কি ইয়াৰ অসমীয়াটো যদি মনত আছে সমষ্টিবাচক বিশেষ্য অৰ্থাৎ A collective noun refers to a group of person, animal or things. অর্থাৎ এইবার কি হবো এইবার সব গ্রুপ কে কোয়া যাব এইবার প্রপার নাউনত স্পেসিফিক মেনশন আছিল আৰু কমন নাউনত জাতিটোৰ কথা কোৱা গৈছিল এইবার কি হবো যে গ্রুপত কোৱা যাব কথাখিনি তো গ্রুপত কলে কি হবো কালেক্টিভ নাউন সেই কাৰণে অসমীয়াত দিয়া আছে সমষ্টি অৰ্থাৎ একেলগে বুজাব যেনে एग्जांपल তো এইবিলাক एग्जामত আহি থাকে যেনে চোৱা A team of players won the match. ইয়াতে গ্রুপ কার কথা কোৱা গৈছে এই টিম অফ প্লেয়ার্স এই টিম শব্দটো আছে এইটো দিয়াৰ লগে লগে আমি গম পাইছো যে খেলুৱৈ সকলৰ কি এটা টিম তো একলগে কোৱা গৈছে তো দ্যাটস ওয়াই কি হ'ব আমাৰ টিমটো হ'ব আমাৰ কালেক্টিভ নাউন ইয়াতে চোৱা A flock of birds চৰাইৰ কি এক্সাক্ট চৰাইৰ কথা কোৱা গৈছে flock of birds flew across the sky যে আকাশত উৰি আছে এই যেটো ফ্লক শব্দ আছে এই ফ্লকটো হ'ব আমাৰ কি কালেক্টিভ নাউন যেনে আৰু এটা আছে চোৱা এইটো एग्जामত আহি থাকে A school of fish is swimming in the river যে মাছৰ কি বুলি কৈছে স্কুল এই স্কুল যেটো শব্দ আছে এই স্কুল শব্দটো কি বুজাইছে মাছটোৰ গোটে জাতি অৰ্থাৎ গোটে গোট এটা কোৱা গৈছে তো সেইভাবে কি হ'ব এইটো স্কুলটো হ'ব আমাৰ কালেক্টিভ নাউন তো এনেকুৱা বহুত আছে एग्जामত কিছুমান ফেমাস আছে সেইগিলা মই লিখি দিছো एग्जामত আহি থাকে যেনে ইয়াতে লিখি দিছো एग्जांपल যেনে আৰ্মিটো আহি থাকে তাৰ পিছত এটা হাৰ্ট বুলি আছে হাৰ্ট এইটো আহি থাকে তাৰ পিছত গ্যাং অফ ৰবাৰ্স এনে ধৰণৰ আহে তাৰ পিছত স্কুলটো দিলো আৰু এটা আহি থাকে পাৰ্লিয়ামেন্ট অফ আউল হয় আউল অৰ্থাৎ ফেসা সকলৰ যদি গোটটোক বুজাব লাগে তো এই পাৰ্লিয়ামেন্ট শব্দটো ইউজ কৰা যায় ইয়াৰ কিন্তু মিনিংটো চাব নালাগে কালেক্টিভ নাউনত পাৰ্লিয়ামেন্ট হলে বেলেগ হয় কিন্তু এটো একলগে বুজোৱা যায় পাৰ্লিয়ামেন্ট অফ আউল তো ফেসাৰ যেটো গোট আছে এটো পাৰ্লিয়ামেন্ট বুলি কোৱা হয় তো এনেকুৱা ধৰণৰ বহুত আছে তো ইন ফিউচাৰ মই আনি থাকিম কালেক্টিভ নাউনৰ ওপৰতো তো আজিৰ কাৰণে এইখিনি হ'ব থ্যাংক ইউ